সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গুৱাহাটী উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী, ৰাজহ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী চাহ জনজাতি কল্যাণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, সতীৰ্থ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, লোক নিৰ্মাণ পথ বিভাগৰ আয়ুক্ত সচিব কেম্প্ৰাই ডাঙৰীয়া, ৰাষ্ট্ৰীয় ঘাইপথ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, মুখ্য অভিযন্তা দিলীপ হাজৰিকা ডাঙৰীয়াকে আদি কৰি বিভাগৰ বিষয়া কৰ্মচাৰীসকল, সন্মানীয় ৰাইজ, আইসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল, বক্তব্যৰ আৰম্ভণিতে অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ। মই আশা কৰিম যে কোভিড-19ৰ এই পেণ্ডেমিকৰ সময়ত আমি শাৰদীয় দুৰ্গা উৎসৱ পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। অসমীয়া ৰাইজে নিজৰ বাপতি সাহোন বহাগ বিহু এইবাৰ আমি পাতিব নোৱাৰিলোঁ আৰু ঈদ উৎসৱো আমি পাতিব পৰাৰ অৱস্থাত নাছিলোঁগৈ। যোৱা 6টা মাহৰ অক্লান্ত পৰিশ্ৰমৰ পিছত আজি এটা সময় আৰু পৰিৱেশ আহিছে যে আমি অনুষ্টুপীয়াকৈ হ'লেও শাৰদীয় দুৰ্গা পূজা ভাগ পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই আশা কৰিছোঁ যাতে এই পূজাৰ পিছত কোভিড-19ৰ পৰিৱেশ অৱনতি নঘটে, তাৰ বাবে আমি সকলোৱে নজৰ ৰাখিব লাগিব। ধৰ্মীয় উপাসনাৰে দুৰ্গা পূজা হওক, উৎসৱ আমি অহাবাৰ পালন কৰিম। এইবাৰ মাত্ৰ পূজা ভাগ হওক, মাৰ বন্দনা হওক, মাৰ আশীৰ্বাদত অসমৰ পৰা বিশ্বৰ পৰা দুৰ্যোগ আন্ধাৰ সকলো আঁতৰি যাওক, আধ্যাত্মিকতাৰে মাক আমি প্ৰাৰ্থনা কৰিম। কিন্তু বহু মানুহ একেলগে ওলাই আহি কোভিড-19ৰ পৰিৱেশ যাতে আমি অৱনতি নকৰোঁ, তাৰ বাবে মই অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ। নিতৌ মৃত্যুৰ সংখ্যা বাঢ়িছে, আমি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। অসমবাসী ৰাইজক, বিশেষকৈ গুৱাহাটীবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে গণেশগুৰি ফ্লাইঅভাৰৰ ৰাধা গোবিন্দ বৰুৱা পথলৈ যি আমি এক্সটেনশ্যন নিৰ্মাণ কৰিছোঁ, তাক আমি শাৰদীয় দুৰ্গা পূজাৰ এদিন আগতে মুকলি কৰি দিম। আজি মহাষষ্ঠীৰ এই পবিত্ৰ দিনত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ হাতেৰে এই গণেশগুৰি ফ্লাইঅভাৰ বা বিষ্ণুৰাভা উৰণীয়া সেতুৰ এক্সটেনশ্যন উইংটো গুৱাহাটীবাসী ৰাইজৰ ওচৰত অৰ্পণ কৰিবলৈ ইয়াত আমি সমবেত হৈছোঁ। আধাৰশিলা স্থাপন আৰু একেবোৰ মানুহৰ দ্বাৰাই উদ্বোধনী, ই এক সঁচাকৈয়ে এক প্ৰাপ্তিৰ আনন্দ। মই গৌৰৱ অনুভৱ কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2019 চনৰ মাৰ্চ মাহত এই উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তেখেতৰ হাতেৰেই 19 মাহ পিছত আমি আজি এই ফ্লাইঅভাৰৰ এক্সটেনশ্যন উইংটো লোক অৰ্পণ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। আমাৰ বাবে ই এক প্ৰাপ্তিৰ আনন্দ। আধাৰশিলা এটা সংকল্প, উদ্বোধনী এটা সিদ্ধি। এই সংকল্পৰ পৰা সিদ্ধিলৈকে এই যাত্ৰা যোৱা 5টা বছৰত আমি
বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আমি উপনীত হ'ব পাৰিছোঁ। আৰু আজি ঠিক সেইদৰে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট আমি সংকল্পৰ পৰা সিদ্ধিলৈ লৈ যাব পৰাটো সঁচাকৈয়ে এক প্ৰাপ্তিৰ আনন্দ, আমাৰ আটাইৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। 30 মাহ আমি সময় দিছিলোঁ এই কাম সম্পূৰ্ণ কৰাৰ বাবে, কিন্তু সংকল্প আছিলে যে শাৰদীয় পূজাৰ আগতে ৰাইজৰ বাবে এই ফ্লাইঅভাৰ মুকলি কৰি দিয়াৰ। লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকল আৰু গৌতম কনষ্ট্ৰাকশ্যনৰ নেৰানেপৰা প্ৰচেষ্টাত আমি আজি এই লক্ষ্যত উপনীত হ'ব পাৰিলোঁ। লোক নিৰ্মাণ বিভাগে আজি প্ৰমাণ কৰিব পাৰিলে যে দিল্লী কলিকতা আদিত যেনেকৈ নিৰ্মাণ কাম হয় ঠিক তেনেকৈ আমি ইয়াতো নিৰ্মাণ কাম কৰিব পাৰোঁ। মই ভাবোঁ আজি আমি যি এক পৰম্পৰাৰ সৃষ্টি কৰিলোঁ সেই পৰম্পৰাৰ আজি আৰম্ভণি হওক। ইয়াৰ পিছতো আমাৰ হাতত প্ৰায় 16খন উৰণীয়া সেতু আমি ৰাজ্যৰ বিভিন্ন পৰ্যায়ত কৰি আছোঁ। গুৱাহাটী মহানগৰীতে 2খনকৈ এই উৰণীয়া সেতুক বাদ দিয়াৰ পিছত মালিগাঁও আৰু ছুপাৰ মাৰ্কেটত উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। মই নিশ্চিত যে এই 2খন উৰণীয়া সেতু আমি আমাৰ নিৰ্ধাৰিত সময়ৰ বহু আগতে আমি সমাপ্ত কৰিব পাৰিম। বিশেষকৈ আমি লক্ষ্য বান্ধি লৈছোঁ, নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থাকিব, উদ্বোধন কৰাৰ হয়তো পৰিৱেশ নাথাকিব, কিন্তু তথাপিতো 1 বহাগৰ দিনা আমি ছুপাৰ মাৰ্কেটৰো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আমি শেষ কৰিম। তাৰ লগে লগে এই সময়ছোৱাৰ ভিতৰতে মালিগাঁৱত উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো আৰম্ভ হ'ব আৰু এই সময়ছোৱাৰ ভিতৰতে চাৰাব ভাটিৰ ওপৰত ৰিহাবাৰীৰ পৰা আৰ্য কলেজক সংযোগী কৰি আন এখন উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিব। গুৱাহাটীত আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া আছে। গুৱাহাটী উন্নয়ন বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ তৎপৰতাত যোৱা 4টা বছৰত গুৱাহাটীৰ ৰাজপথক আমি অভূতপূৰ্বভাৱে সজাই তুলিবলৈ সক্ষম হৈছিলোঁ। গুৱাহাটীৰ ইনফ্ৰাষ্ট্ৰাকচাৰত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিলোঁ আৰু গুৱাহাটী উত্তৰ গুৱাহাটীৰ দৰে সংযোগী দলঙৰ কাম আৰম্ভ কৰাৰ দৰে অদ্ভুত কাৰিকৰী ক্ষমতা সম্পন্ন প্ৰজেক্ট আমি লোক নিৰ্মাণ বিভাগে কৰিবলৈ সাহস কৰিছিলোঁ। আজি আপোনালোকে গৌৰৱ অনুভৱ কৰিব যে ইতিমধ্যে আমি গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজৰ প্ৰায় 30%তকৈও বেছি কাম আমি সমাপন কৰিবলৈ আজি সক্ষম হৈছোঁ আৰু সেই ব্ৰিজখনো আমি নিৰ্ধাৰিত সময়তে ৰাইজৰ বাবে মুকলি কৰি দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাইকোৰ্টৰ সন্মুখত উত্তৰ পূব নহয় পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ কনভেনশ্যন হলটো ব্ৰহ্মপুত্ৰ অশোক আৰু চাৰ্কিট হাউচক সংলগ্ন কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। আজি সিও দ্ৰুত গতিত সমাপনৰ দিশত আগবাঢ়িছে। সেই কনভেনশ্যন হলটো যেতিয়া হৈ যাব, নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ লগত সমানে ফেৰ পাতিব পৰা এটা কনভেনশ্যন হল আমি পাবলৈ সক্ষম হ'ম। তাৰ লগে লগে গুৱাহাটী মহানগৰীত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল আৰু যক্ষ্মা হস্পিটালৰ 2টা কেম্পাছক সংলগ্ন কৰি এখন নতুন মেডিকেল কলেজ আৰু ৰিহাবাৰী আৰু পাণবজাৰক ফাষ্ট এক্সপ্ৰেছ কৰিডৰৰ জৰিয়তে সংলগ্ন কৰাৰ এটা অতি ভৱিষ্যদৰ্শী আঁচনিৰ কাম আমি চলাই গৈছোঁ। চানমাৰীৰ পৰা নুনমাটিলৈকে এলিভেটেড ফ্লাইঅভাৰ
তলত 4 লেন ওপৰত 6 লেন 10 লেনলৈকে কনভাৰ্ট কৰিব পৰা উৰণীয়া সেতুৰ নিৰ্মাণৰ ভৱিষ্যদৰ্শী কাম আমি আৰম্ভ কৰিছোঁ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰোপৱে নিৰ্মাণৰ কামৰ সফল সমাপন কৰি আমি গুৱাহাটী মহানগৰীক উত্তৰ পূৰ্বৰ সঁচা অৰ্থত আৰু আমাৰ সকলোৰে ভাষাত দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখলৈ ৰূপান্তৰ কৰাৰ কামত আমি এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ লগে লগে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত গুৱাহাটীত 9খনকৈ ফুট অভাৰব্ৰিজ য'ত নেকি এলিভেটৰ থাকিব, সেই এলিভেটৰ সংলগ্ন কৰি আমি 9খনকৈ ফুট অভাৰব্ৰিজ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি লোকাৰ্পণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এলিভেটৰেদি সকলো উঠিব পাৰিব, এলিভেটৰেদি নামিব পাৰিব আৰু সকলো ক্ৰিটিকেল পজিশ্যনত আমি এই ফ্লাইঅভাৰ বা উৰণীয়া সেতু ফুট অভাৰব্ৰিজ আজি আমি নিৰ্মাণ কৰিছোঁ। প্ৰায় 80% কাম শেষ হৈছে আৰু আমি ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত এটা এটাকৈ আমি এই ফুট অভাৰব্ৰিজসমূহ লোকাৰ্পণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ লগে লগে মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা আজি আমি নাৰেংগীৰ পৰা নুনমাটিলৈ যি আমি ড্ৰেইন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ, তাৰ ফলত যোৱা 4.5 বছৰত গুৱাহাটীৰ কৃত্ৰিম বানপানী এক প্ৰকাৰ আমাৰ মাজত যি ভয়াৱহ পৰিৱেশ আছিল তাৰ পৰা আজি বহু খাম কাটিবলৈ সক্ষম হৈছে। গুৱাহাটীত আন্তৰ্জাতিক বিমানবন্দৰৰ দ্ৰুত নিৰ্মাণে গুৱাহাটী মহানগৰীক সঁচাকৈয়ে দক্ষিণ পূব এছিয়াৰ দুৱাৰ দলিলৈ ৰূপান্তৰ কৰিছে। ইয়াৰ লগে লগে আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিৰ কামো সমাপন কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগ সক্ষম হ'ব। যোৱা 5টা বছৰত মহানগৰীৰ পথ উপপথসমূহৰ নিৰ্মাণে মহানগৰীক এক নতুন সৌন্দৰ্য প্ৰদান কৰিছে। মই নিশ্চিত যে আৰু কিছু সময় এই আঁচনিবিলাক যদি আমি নেৰানেপেৰাকৈ কৰি যাব পাৰোঁ, উত্তৰ পূৰ্বৰ নহয় পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী মহানগৰী আটাইতকৈ এখন ধুনীয়া আৰু সকলো ফালৰ পৰা সমৰ্থ মহানগৰীলৈ ৰূপান্তৰ হ'ব। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। লোক নিৰ্মাণ বিভাগে যোৱা 5টা বছৰত অজস্ৰ কাম অসমৰ চুকে কোণে আমি কৰিবলৈ সক্ষম হৈছোঁ। কোভিড-19ৰ সময়ত এটাৰ পিছত এটাকৈ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত যি ICU নিৰ্মাণৰ কাম চলিছিল, সিয়ে মহানগৰৰ নহয় সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত এটা আশ্বাস, এটা সাহস হৈ থিয় দিব পাৰিছিল। আজি কম সময়ৰ ভিতৰতে কালাপাহাৰত যি আমি সুন্দৰ ICU নিৰ্মাণ কৰি উলিয়াইছোঁ, যাক আমি অহা মাহৰ প্ৰথম সপ্তাহত আৰম্ভ কৰিম, সি লোক নিৰ্মাণ বিভাগৰ কামৰ তৎপৰতাক প্ৰমাণ কৰিছে। তিনিচুকীয়াৰ পৰা ৰঙাপাৰা হৈ সৰভোগ বৰপেটালৈকে এই বিস্তীৰ্ণ অঞ্চলত ৰেলৰ ফ্লাইঅভাৰ যোৱা 3টা বছৰত প্ৰতি বছৰে 4,000 কিলোমিটাৰকৈ পথ নিৰ্মাণ, 1000খন কাঠৰ দলঙক পকী দলঙলৈ ৰূপান্তৰ, এক অদ্ভুত কৰ্মযজ্ঞ যোৱা 4.5 বছৰত আমি সমাপন কৰিবলৈ সক্ষম হৈছোঁ। মই নিশ্চিত যে অসমৰ স্বাৰ্থত আমি এই কৰ্মযজ্ঞ যদি অনাগত দিনত আমি চলাই নিব পাৰোঁ, ৰাস্তা ঘাট দলং
মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল কলেজলৈকে আৰু হস্পিটালৰ পৰা বিদ্যালয় মহাবিদ্যালয়লৈকে আমি বহুবোৰ লক্ষ্যত আমি উপনীত হ'ব পাৰিম। অহা 2 নৱেম্বৰৰ দিনা একে সময়তে একেলগে আমি অসমৰ 119খন চাহ বাগিচাত আমি একোখনকৈ হাইস্কুলৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু লোক নিৰ্মাণ বিভাগে এপ্ৰিলৰ আগতেই এই গোটেই কেইখন হাইস্কুলৰ নিৰ্মাণৰ কাম সমাপন কৰিব। তেনেকুৱা এক লক্ষ্য বান্ধি আমি নৱেম্বৰৰ পৰা সেই কৰ্মযজ্ঞত আমি নিজকে লিপ্ত কৰিম। ডিফুত মেডিকেল কলেজৰ এইবাৰ এডমিশ্যন হ'ব আৰু লখিমপুৰৰো মেডিকেল কলেজ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কামৰ শুভাৰম্ভ কৰিছিল তেখেতৰ হাতেৰেই আমি লখিমপুৰৰ মেডিকেল কলেজো ডিচেম্বৰ মাহত ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। আজি অসমত আজিৰ দিনটোত 16খনকৈ কেঞ্চাৰ হস্পিটালৰ কাম দ্ৰুত গতিত চলিছে। গুৱাহাটী মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটি হস্পিটাল যি ধৰণে আধুনিক ৰূপত আত্মপ্ৰকাশ কৰিলে আৰু আনখন ছুপাৰ স্পেচিয়েলিটি হস্পিটালো আমি নিশ্চিত যে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আমি লোকাৰ্পণ কৰিব পাৰিম। সমগ্ৰ চিকিৎসা খণ্ডটোৰ চেহেৰা আজি লোক নিৰ্মাণ বিভাগৰ উদ্যোগত এক আধুনিক স্তৰলৈ পৰিৱৰ্তন কৰাত আমি সফল হৈছোঁ। মই বিশ্বাস কৰোঁ যে এই ফ্লাইঅভাৰৰ নিৰ্মাণৰ সমাপনে সময়তকৈ আগত সমাপনে এখন নতুন আত্মবিশ্বাসী অসমৰ পৰিচয় দাঙি ধৰিছে। আমাৰ ৰাজ্যখনত আমি যে সময়তকৈ আগত কাম কৰিব পাৰোঁ, গণেশগুৰি, ভাঙাগড়, পল্টন বজাৰ এই ফ্লাইঅভাৰবিলাকৰ নিৰ্মাণৰ পুৰণা অভিজ্ঞতাবিলাক আঁতৰাই আমি যেন এখন নতুন আত্মবিশ্বাসী অসমৰ নিৰ্মাণ কৰিব পাৰোঁ, তাক আজি এই ফ্লাইঅভাৰৰ উদ্বোধনে প্ৰতীকী ৰূপত হ'লেও প্ৰমাণ কৰিছে। আত্মবিশ্বাসী অসম য'ত আমি প্ৰকল্প আৰম্ভ কৰিব পাৰোঁ, প্ৰকল্প শেষ কৰিব পাৰোঁ, এই আত্মবিশ্বাসী অসমখন আজি আমি প্ৰতীকী ৰূপত হ'লেও ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ উন্নয়ন আৰু বিকাশৰ এই বিৰামহীন যাত্ৰা আমি সকলোৱে মিলি অব্যাহত ৰাখিম। ইয়াক আৰু নতুন মাত্ৰা আমি প্ৰদান কৰিম। মই লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক অনুৰোধ কৰিম যে আমি গণেশগুৰি ফ্লাইঅভাৰৰ পৰা RG বৰুৱা ৰোডক সংলগ্ন কৰিলোঁ। অহা সময়বিলাকত আমি এই গণেশগুৰি ফ্লাইঅভাৰক গণেশ মন্দিৰ বা কাহিলীপাৰাৰ ফালেও আমি সংলগ্ন কৰিব লাগিব, যাতে যান বাহনৰ জোঁট আৰু অধিক কমি যাব পাৰে। মোৰ বিশ্বাস যে আমাৰ লোক নিৰ্মাণ বিভাগে সেই দিশত কাম আগুৱাই লৈ যাব। মই বহু দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই। আজিৰ দিনটোত পুনৰ এবাৰ মই লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু আমাৰ লগত কাম কৰা কনষ্ট্ৰাকশ্যন কোম্পানী গৌতম কনষ্ট্ৰাকশ্যনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অসমবাসী ৰাইজৰ ওচৰত দিয়া এটা প্ৰতিশ্ৰুতি পালন কৰিবলৈ পাই সঁচাকৈয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি বিশ্বাস কৰোঁ যে আমাৰ অসমৰ উন্নয়নৰ এই বিৰামহীন যাত্ৰা অব্যাহত থাকিব। অহা কিছুদিনৰ ভিতৰতে আমি সকলো ঠিকে থাকে গ'লে মাজুলীৰ ওপৰত ব্ৰহ্মপুত্ৰ দলঙৰ কামো আৰম্ভ হ'ব। যোগীঘোপাত লজিষ্টিক পাৰ্কৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোলাঘাটত অগৰ উদ্যোগৰ এক ডাঙৰ প্ৰজেক্ট নিৰ্মাণৰ কামৰ শুভ আৰম্ভ কৰিলে। অৰ্থাৎ এখন নতুন অসম নিৰ্মাণৰ দিশত আজি আমি সকলোৱে দ্ৰুত গতিত আগুৱাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, সহযোগিতা কৰিব, আমি যাতে এই ধৰণে
ৰাজ্যখনক উন্নয়নৰ বিৰামহীন গতিত আগুৱাই লৈ যাব পাৰোঁ। অসমখনে উন্নয়নৰ ক্ষেত্ৰত, বিকাশৰ ক্ষেত্ৰত, সামাজিক কল্যাণৰ ক্ষেত্ৰত, অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত যাতে এখন হিচাপে উদ্ভাসিত হৈ উঠিব পাৰে, তাৰ বাবে আশীৰ্বাদ কৰিব। আমি যাতে আমাৰ কৰ্মযজ্ঞক আগুৱাই লৈ যাব পাৰোঁ। পুনৰ এবাৰ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচি আৰু গুৱাহাটী মহানগৰৰ ৰাইজক তেওঁলোকৰ এই প্ৰাপ্তিৰ মুহূৰ্তত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।